তৎপুৰুষায় বিদ্মহে বক্ৰতুণ্ডায় ধীমহি তন্নো দন্তি প্ৰচোদয়াৎ। গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰঃ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমঃ। নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰছৰবলৈ সকলোকে স্বাগত জনাইছোঁ। লগতে আগন্তুক যিটো নৱবৰ্ষ আহি আছে 2025 বৰ্ষটো সকলোৰে শুভ হওক আৰু সকলোকে শুভেচ্ছা জনাইছোঁ। আজি মই মীন ৰাশিৰ বিষয়ে গোটেই বছৰটো কেনে যাব তাৰ বিষয়ে ৰাশিফলখিনি মই আলোচনা কৰিম। যিমান পাৰোঁ মই ছুটি কৰিব চেষ্টা কৰিম। যিহেতু এটা বছৰৰ ৰাশিফল দিওঁতে বহুখিনি দীঘল হৈ যায়, তথাপিও মই চেষ্টা কৰিম যিমান পাৰোঁ ছুটি কৰিম আৰু শুভ আৰু অশুভখিনিয়ে কৈ দিম। বিশেষ মই প্ৰত্যেক মাহতে যিহেতু ৰাশিফলবিলাক দি থাকিম, আপোনালোকে চাই থাকিব। বছৰৰ আৰম্ভণিতে যদি মীন ৰাশিৰ ক্ষেত্ৰত চোৱা যায়, ৰাশিত যিহেতু আপোনাৰ ৰাশিতে বহি আছে ৰাহু, তৃতীয়ত বহি আছে বৃহস্পতি, পঞ্চমত বহি আছে মংগল, সপ্তমত বহি আছে কেতু, নৱমত বহি আছে বুধ, দশমত বহি আছে ৰবি আৰু চন্দ্ৰ, দ্বাদশত বহি আছে শুক্ৰ আৰু শনি। এনেকুৱা আপোনাৰ ৰাশিফলটো যিহেতু আৰম্ভ হৈছে গোটেই বছৰটোৰ কাৰণে, এই বছৰটোৰ কাৰণে যেতিয়া আৰম্ভ হয় গোটেই বছৰটো শুভ অশুভখিনি তেতিয়াৰ পৰা আমি গম পাওঁ। আৰু মাজে মাজে গ্ৰহবিলাক যেতিয়া সঞ্চাৰ হয়, মানে এটা ৰাশিত যেতিয়া আছে আন এটা ৰাশিত প্ৰৱেশ কৰিব, তেতিয়াও কিন্তু যদি অশুভ থাকে আকৌ শুভ হয়, শুভৰ পৰা আকৌ অশুভ হ'ব পাৰে। তেতিয়া আপোনালোকে প্ৰতিকাৰ কৰি ল'ব। প্ৰতিকাৰখিনি মই লাষ্টত দি দিম। প্ৰথমতে আহিছোঁ আপোনাৰ যিটো ৰাশিতে ৰাহু বহি আছে, স্বাস্থ্যৰ ক্ষেত্ৰত ৰাহু যেতিয়া ৰাশিত বহি থাকে তেতিয়া যিহেতু আপোনাৰ কিছু ক্ষেত্ৰত অকণমান অশুভ থাকিলেও বৃহস্পতি হৈছে আপোনাৰ ৰাশিৰ অধিপতি গুৰু বৃহস্পতিৰ কাৰণে কিছু অশুভ থাকিলেও আপুনি কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত শুভ ফলো লাভ কৰে বা গোটেই বছৰটো লাভ কৰি আছে গুৰুৰ কাৰণে। কিন্তু আপোনাৰ ৰাশিতে বহি আছে যিহেতু ৰাহু আৰু ষষ্ঠপতি হৈছে ৰবি বাৰু ভাল ঠাইতে বহি আছে লোকৰ দশমত, সপ্তমত বহি আছে কেতু, নৱমত বুধ। গতিকে বাকীকেইটা গ্ৰহই বিশেষ অশুভ যদিও নকৰে, ৰাহুৱে আপোনালোকৰ ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত কিছু পেটৰ সমস্যা, পেটৰ বিষ, পেটৰ অসুখ এনেকুৱা কিন্তু মাজে মাজে কৰি থাকিব পাৰে। আৰু যিহেতু তেনেকুৱা ৰাহু থাকিব জুন মাহলৈকে আপোনালোকৰ ৰাশিতে। জুনৰ পৰা কিন্তু ৰাহু যিহেতু এটা ৰাশিৰ পৰা আন এটা ৰাশিত প্ৰৱেশ কৰিব, তেতিয়া কিন্তু আপোনাৰ সেই ক্ষেত্ৰত অকণমান শুভ হ'ব। কিন্তু এটা বস্তু চাব লাগিব, যিহেতু ৰাহু জুন মাহত আপোনাৰ দ্বাদশত প্ৰৱেশ কৰিব। দ্বাদশত প্ৰৱেশ কৰিলেও যিসকল জাতক জাতিকাৰ, মনত ৰাখিব, যিসকল জাতক জাতিকাৰ ৰাহুৰ দশা চলি আছে বা ৰাহুৰ ত্ৰিপাপ চলি আছে, ৰাহু মংগল, ৰাহু কেতু এনেকুৱা ত্ৰিপাপ যদি চলি আছে, তেতিয়াহে কিন্তু অশুভ। ৰাশিফল বুলি কওঁতে আমি গোটেই বেয়া বুলি ক'ব নোৱাৰি। সেইকাৰণে মই কৈছোঁ আপোনালোকৰ নিজৰ যদি দশা বেয়া চলি আছে, ৰাহুৰ দশা, তেতিয়াহে বেয়া যিসকলৰ। আৰু যিসকলৰ ৰাহুৰ দশা চলা নাই বা ত্ৰিপাপত ৰাহু বেয়া ভাৱত নাই, তেতিয়াই কিন্তু আপোনালোকৰ জুন মাহৰ পিছত কিন্তু শুভ। গতিকে সকলো ৰাশিৰে কিন্তু অশুভ নহয়। যিসকলৰ দশাটো বেয়া তাৰহে অকণ বেয়া হ'ব পাৰে, বাকীখিনি কিন্তু অতি শুভ। কিন্তু আপোনাৰ জানুৱাৰী মাহৰ পৰা জুন মাহলৈকে ৰাহুটো যিহেতু আপোনাৰ ৰাশিতে বহি আছে অকণমান অশুভ। যদি আমি চাওঁ স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ আৰু ইমান অশুভ নাই। আপোনাৰ ষষ্ঠপতি যিহেতু ৰবি যেতিয়া অক্টোবৰ মাহত নিজ হ'ব, তেতিয়া অকণমান অশুভ থাকিব। তো মনত ৰাখিব, জুন মাহলৈকে ৰাহু অশুভ আৰু আপোনালোকৰ অক্টোবৰ মাহত কিন্তু ৰবি অশুভ, যিহেতু আপোনাৰ স্বাস্থ্যৰ অধিপতি। আৰু অষ্টম যদি চোৱা যায়, অষ্টম অধিপতি হৈছে শুক্ৰ আৰু অক্টোবৰ নৱেম্বৰত কিন্তু শুক্ৰ আপোনাৰ স্বাস্থ্যৰ কাৰণে অশুভ। বাকী বছৰটো স্বাস্থ্যৰ ক্ষেত্ৰত কিছু শুভ ফলে লাভ কৰিব। মংগল যিহেতু আপোনাৰ যেতিয়া ষষ্ঠত যাব, তেতিয়া কিন্তু ৰবিৰ লগত মিত্ৰ, তেতিয়া কিন্তু বিশেষ অশুভ নাই। যেতিয়া মিত্ৰ গ্ৰহৰ যদি মিত্ৰ স্থানত থাকে, তেতিয়া বিশেষ অশুভ ফল প্ৰদান নকৰে, শুভ ফলে প্ৰদান কৰে। তুমি চাওঁ আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত গোটেই বছৰটো যদি চোৱা যায়, জানুৱাৰী মাহত যিহেতু আপোনাৰ ৰাশিৰ অধিপতি মংগল যিহেতু আপোনাৰ পঞ্চমত আছে, পঞ্চমত বহাৰ কাৰণে মংগলে বিশেষ অশুভ নকৰে। কিন্তু কি হৈছে, মংগল অকণ দুৰ্বল। গতিকে টকা পইচাৰ ক্ষেত্ৰত ধনস্থানৰ অধিপতি হিচাপে মংগল যিহেতু অকণ দুৰ্বল, আপোনাৰ জানুৱাৰী মাহত ধনৰ স্থানটো বহুত শুভ নহয়। পাব, কিন্তু আপোনাৰ পাবলগীয়া পইচাবিলাক নাপাব পাৰে। ধৰক ক'ৰবাত পাব আছে, ক'ৰবাত ধাৰে দিছে,
বা ব্যৱসায়ত আপোনালোকে টকা পইচা পাব আছে তেনেকুৱা কিন্তু টকা পইচাৰ ক্ষেত্ৰত অকণমান অশুভ আছে পাব অকণ দেৰি হ'ব যেহেতু ফেব্ৰুৱাৰী মাৰ্চত পাব পাৰে ফেব্ৰুৱাৰী মাৰ্চত মংগল যেহেতু বক্ৰী হ'ব বক্ৰী হ'লেও লোকৰ ধনৰ অধিপতি হিচাপে কিন্তু চতুৰ্থত থাকিব বন্ধু স্থানত থাকিব বন্ধু স্থানত থাকিলে বিশেষ ইমান অশুভ নাই ধনৰ ক্ষেত্ৰত গতিকে আকৌ যদি চোৱা যায় মংগল আকৌ মে' মাহত সঞ্চাৰ হৈ আকৌ আগৰ স্থানত যাব গতিকে মনত ৰাখিব জানুৱাৰী মাহতো টকা পইচাৰ ক্ষেত্ৰত অকণমান অশুভ ফেব্ৰুৱাৰী মাৰ্চত এপ্ৰিলত অতি শুভ আকৌ মে' মাহত অকণমান জুন মাহত অকণমান অশুভ থাকিব দুটা মাহত আকৌ জুলাইৰ পৰা কিন্তু শুভ ফল লাভ কৰিব টকা পইচাৰ ক্ষেত্ৰত ধনৰ ক্ষেত্ৰত যিকোনো ক্ষেত্ৰত ধন বুলি কওঁতে আপোনাৰ ব্যৱসায়ী ধন হওক চাকৰি ধন হওক পাবলগীয়া টকা হওক বেংকৰ পইচা উলিওৱা হওক তেনে ক্ষেত্ৰত শুভ ফল লাভ কৰিব অকল আপোনালোকৰ যিটো মে' জুনত আৰু জানুৱাৰী মাহত এই দুটাত কিন্তু অকণমান অশুভ থাকিব যদি আমি চাওঁ ভাতৃ ভগ্নীৰ ক্ষেত্ৰত যিহেতু অধিপতি হৈছে শুক্ৰ যিহেতু বৰ্তমান আপোনালোকৰ দ্বাদশত আছে খৰচৰ গৃহত গতিকে জানুৱাৰী মাহত আৰু জানুৱাৰী বুলি ধৰি পেলাই ফেব্ৰুৱাৰী মাহত ধৰিলোঁ জানুৱাৰী ফেব্ৰুৱাৰী মাহত আপোনালোক ভাতৃৰ ক্ষেত্ৰত টকা পইচাৰ ক্ষেত্ৰত অকণমান অভাৱ হ'ব ভাতৃৰ ভগ্নীৰ আৰু অক্টোবৰ আৰু নৱেম্বৰত টকা পইচাৰ ক্ষেত্ৰত অকণমান অভাৱ হ'ব এইটো মনত ৰাখিব ধনৰ স্থানৰ ক্ষেত্ৰত আপোনালোকৰ ভাতৃ ভগ্নীৰ জানুৱাৰী ফেব্ৰুৱাৰী আৰু অক্টোবৰ নৱেম্বৰ যদি কৰ্মক্ষেত্ৰত চোৱা যায় আপোনাৰ ভাতৃৰ যিহেতু দশম স্থানত বহি আছে শুক্ৰ আৰু শনি গতিকে কৰ্মক্ষেত্ৰ চাব লাগিলে আপোনালোকৰ ভাতৃস্থানৰ ক্ষেত্ৰত যিহেতু শুভ কৰ্ম আপোনাৰ ভাতৃ ভগ্নী কিন্তু কৰ্মক্ষেত্ৰত শুভ যদি আপোনালোকৰ ভাতৃ ভগ্নীয়ে কিবা ইণ্টাৰভিউ দিয়ে বা ক'ৰবাত যিকোনো চাকৰিৰ ক্ষেত্ৰত যাব ইচ্ছা কৰে ভাল ফল লাভ কৰিব যিহেতু শুক্ৰ শনি যুক্ত হৈ আছে শুক্ৰ শনি দুটা মিত্ৰ আপোনাৰ ভাতৃৰ ক্ষেত্ৰত ভগ্নীৰ ক্ষেত্ৰত গতিকে এনে ক্ষেত্ৰত শুভ বুলি ধৰিব পাৰি অকল যিহেতু শনি আকৌ বক্ৰী যেতিয়া হয় বা আপোনালোকৰ ৰাশিত প্ৰৱেশ কৰিব তেতিয়া শনিও একাদশত থাকিলেও ইনকামৰ ক্ষেত্ৰতো আপোনাৰ ভাতৃ ভগ্নী অতি শুভ হ'ব আৰু আপুনি সহায় লাভ কৰিব ভাতৃ ভগ্নীৰ পৰা ভাতৃ ভগ্নী যদি চোৱা যায় স্বাস্থ্যৰ ক্ষেত্ৰতো অতি শুভ বিশেষ বেমাৰ আজাৰৰ যুগ তেনেকুৱা নাই যদি আমি চাওঁ আপোনাৰ বন্ধু প্ৰাইমাৰী শিক্ষা বা যান বাহন যুগ অধিপতি হৈছে যিহেতু বুধ বৰ্তমান বহি আছে আপোনালোকৰ নৱম স্থানত গতিকে নৱম স্থানত থকাৰ কাৰণে আপোনাৰ বন্ধুৰ ক্ষেত্ৰত অতি শুভ বন্ধুৰ সহায় লাভ কৰিব বন্ধুৰ পৰা টকা পইচা পাবলগীয়া আছে পাব বন্ধুৰ যিকোনো ক্ষেত্ৰত আপোনালোকৰ ধনস্থান টকা পইচা এইবিলাক কিন্তু অতি শুভ ফল লাভ কৰিব বন্ধুৱে আপোনালোকক সহায় কৰিব যান বাহন ক্ষেত্ৰত হওক মাটি বাৰীৰ ক্ষেত্ৰত হওক আপোনালোকে বন্ধুৰ সহায় লওক কিন্তু বন্ধু যদি সহায় ল'ব পাৰে তেতিয়াও কিছুমানৰ বহুত শুভ হয় তেওঁ গাড়ী এখন কিনিব খুজিছে আপোনাৰ হাতত টকা নাই তেতিয়া বন্ধুৰ পৰা সহায় লাভ কৰিব এতিয়া বন্ধুৰ ক্ষেত্ৰত অতি শুভ যদি চোৱা যায় প্ৰাইমাৰী শিক্ষাৰ ক্ষেত্ৰতো প্ৰথম অৱস্থাত অতি শুভ গতিকে প্ৰাইমাৰী শিক্ষা যিসকলে মেট্ৰিকলৈকে পৰীক্ষা দিব তেওঁলোকে মোটামুটি ভাবামতে ফল লাভ কৰিব অকল যিহেতু বুধ গ্ৰহ নিজ হ'ব এপ্ৰিলৰ পৰা মে' মাহৰ শেষলৈকে ধৰা হ'ল এপ্ৰিলৰ পৰা মে' মাহত কিন্তু অকণমান অশুভ থাকিব পঢ়াৰ ক্ষেত্ৰত প্ৰাইমাৰী ক্ষেত্ৰত এপ্ৰিল মে' মাহত যদি পৰীক্ষা থাকে বা ৰিজাল্ট দিয়ে তেনেকুৱা ক্ষেত্ৰত বুধৰ কাৰণে আপোনালোকে প্ৰতিকাৰ কৰিব মই ভিডিঅ'টোৰ শেষত প্ৰতিকাৰখিনি দি দিম গতিকে বন্ধুৰ ক্ষেত্ৰত বা প্ৰাইমাৰী শিক্ষাৰ ক্ষেত্ৰত এইখিনি হয়তো আমি যিহেতু মাটি বাৰীৰ ক্ষেত্ৰত আপোনালোকৰ ক্ষেত্ৰত এইটো ভাল ফলে লাভ কৰিব মাটি বাৰী বা কিবা যে কাম থাকে যান বাহন যুগ আছে যান বাহন যুগ যদি চোৱা যায় বুধ যিহেতু তেতিয়া তুংগ হ'ব বা বুধায়িত্ব যুগ হ'ব মে' মাহত যদিও বুধ নিজ হ'ব তথাপি কিন্তু বুধায়িত্ব যুগ থাকিব তেওঁলোকে জুলাই মাহত আগষ্ট মাহত ছেপ্টেম্বৰ মাহত এনেকুৱা কিন্তু অতি শুভ আৰু যিটো বুধ আপোনালোকৰ অক্টোবৰ নৱেম্বৰ অতি শুভ মাহকেইটা মনত ৰাখিব জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰত আপোনালোকৰ যান বাহন যুগ থাকিব যদি যান বাহন ক্ৰয় কৰিব ইচ্ছা কৰে এতিয়াৰ পৰা অকণমান টকা পইচা জমা কৰিলে আপোনালোকে কিন্তু আগষ্টৰ পৰা এইটো অক্টোবৰলৈকে অতি শুভ ফল লাভ কৰিব যান বাহন ক্ৰয় কৰিব পাৰিব যান বাহনৰ ক্ষেত্ৰত গতিকে মাটি বাৰীৰ ক্ষেত্ৰতো ঠিক তেনেকুৱা অকণমান অশুভ আছে আপোনালোকৰ এপ্ৰিল মে' মাহত অকণমান অশুভ থাকিব বাকী কিন্তু বছৰটোত অতি শুভ যদি আমি চাওঁ উচ্চ শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ যিহেতু পঞ্চম স্থানত বহি আছে মংগল গতিকে মংগল বহি আছে মংগল কিন্তু বৰ্তমান
নিজ গতিকে জানুৱাৰী মাহটো কিন্তু উচ্চ শিক্ষাৰ ক্ষেত্ৰত অকণমান সমস্যা আহিব পাৰে আকৌ ফেব্ৰুৱাৰী মাহত আকৌ শুভ হ'ব অধিপতি হিচাপে চন্দ্ৰ যেটো এটা ঠাইত নাথাকে বৰ্তমান বহি আছে দশম স্থানত কৰ্মস্থানত ৰবিযুক্ত ৰবি হৈছে পিতা চন্দ্ৰ হৈছে মাতৃ পিতৃ মাতৃ একেলগে আছে গতিকে আপোনালোকে যদি পিতৃ মাতৃৰ পৰা আশীৰ্বাদ লয় বা পিতৃ মাতৃয়ে আপোনাক সহায় কৰে পিতৃ মাতৃয়ে উচ্চ শিক্ষাৰ ক্ষেত্ৰত ক'ৰবাত দূৰ ভ্ৰমণত পঠায় বা দূৰত পঠায় তেতিয়াও কিন্তু ভাল ফল লাভ কৰিব আপোনালোকে পিতৃ মাতৃৰ আপোনালোকৰ সহায় পিতৃ মাতৃৰ সহায় লৈহে আপোনালোকে কামটো কৰিব যদি উচ্চ শিক্ষা কৰে পৰীক্ষা থাকিলে পিতৃ মাতৃৰ সহায় ল'ব তেতিয়া ভাল ফল লাভ কৰিব আৰু যদি চোৱা যায় যিহেতু মংগলে জানুৱাৰী মাহটো অকণমান অশুভ কৰিব জানুৱাৰী মাহত আপোনালোকৰ যদি কিবা পৰীক্ষা থাকে বা উচ্চ শিক্ষাৰ ক্ষেত্ৰত দূৰত যাবলগীয়া হয় মংগলৰ প্ৰতিকাৰ কৰি ল'ব মই শেষত মংগলৰ প্ৰতিকাৰখিনি দি দিম আৰু যদি ফেব্ৰুৱাৰীত চোৱা যায় মাৰ্চত চোৱা যায় ফেব্ৰুৱাৰী মাৰ্চত যিহেতু মংগল বক্ৰী হ'ব বিশেষ ইমান অশুভ নাই আকৌ মে' মাহ আৰু জুন মাহত অকণমান মংগলৰ কাৰণে অশুভ থাকিব আৰু যিহেতু জুন মাহত মংগল আৰু চন্দ্ৰযুক্ত হ'ব তেতিয়া অকণমান অশুভ ফল থাকিব গতিকে মে' জুনত অকণমান প্ৰতিকাৰ কৰি ল'ব লাগিব আকৌ আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰত অতি শুভ আপোনালোকে নৱেম্বৰ ডিচেম্বৰত 100% শুভ ফল লাভ কৰিব উচ্চ শিক্ষাৰ কাৰণে যদি আমি চাওঁ আপোনালোকৰ পুত্ৰস্থান গতিকে আপোনাৰ ল'ৰা ছোৱালী পুত্ৰস্থান যদি চোৱা যায় পুত্ৰস্থানতো জানুৱাৰী মাহত কিছু অকণমান সৰু সুৰা মংগলৰ কাৰণে সৰু সুৰা বেমাৰ আজাৰ হ'ব পাৰে জ্বৰ জণ্ডিছ এনেকুৱা কাটা চিঙা এইবিলাক মানে সৰু সুৰা আপোনাৰ পুত্ৰৰ হ'ব পাৰে গতিকে মংগলৰ প্ৰতিকাৰ কৰিলে ভাল ফল লাভ কৰিব যিসকলৰ তেনেকুৱা বেমাৰ আজাৰ হয় আপোনালোকে ঔষধ খোৱাৰ উপৰিও মংগলৰ অলপ প্ৰতিকাৰ কৰি ল'ব তেতিয়া ভাল ফল লাভ কৰিব যদি পুত্ৰৰ উচ্চ শিক্ষা চোৱা যায় উচ্চ শিক্ষাৰ ক্ষেত্ৰত বুধ বহি আছে গতিকে বুধৰ কাৰণে আপোনালোকৰ ল'ৰা ছোৱালীয়ে যিসকলে উচ্চ শিক্ষা পঢ়ি আছে বা পঢ়িব তেওঁলোকৰ কাৰণে অতি শুভ যিসকলৰ আপোনালোকৰ ল'ৰা ছোৱালীয়ে যদি আৰ্টছ পঢ়ি আছে তেওঁলোকৰ কাৰণে অতি শুভ যদি ছায়েন্স পঢ়ি আছে তেনেকুৱা ক্ষেত্ৰত ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ এনেকুৱা ক্ষেত্ৰত অতি শুভ সেইবিলাকৰ কাৰণে শুভ কিন্তু উচ্চ যেনেকৈ MA BA এইবিলাকৰ কাৰণে প্ৰাইমাৰী শিক্ষাতকৈ কিছু অকণমান দুৰ্বল কিন্তু প্ৰাইমাৰী শিক্ষাৰ ক্ষেত্ৰত ছায়েন্সৰ কাৰণে শুভ আৰু আৰ্টছৰ কাৰণে উচ্চ শিক্ষাত শুভ বিদেশ ভ্ৰমণ দেখা যায় যিহেতু দ্বাদশত শুক্ৰ আৰু শনি আছে গতিকে বিদেশ ভ্ৰমণৰ প্ৰাইমাৰী শিক্ষা হওক উচ্চ শিক্ষা হওক শিক্ষাৰ ক্ষেত্ৰত বিদেশ ভ্ৰমণ যুগ আছে মানে দূৰত ঘৰৰ পৰা দূৰত যোৱা যুগ আছে যদি যাব ইচ্ছা কৰে দূৰত পঢ়িব ইচ্ছা কৰে পঢ়িব পাৰে যদি ক্ষেত্ৰত আমি চাওঁ আপোনালোকৰ প্ৰেম প্ৰীতি ভালপোৱা এনেকুৱা এইটো মংগল বহি আছে মংগলৰ কাৰণে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে' জুন তেনেকুৱালৈকে আপোনাৰ প্ৰেম বিবাহত অকণমান সৰু সুৰা বাধা আহিব পাৰে মংগলৰ প্ৰতিকাৰ কৰিলে ভাল ফল লাভ কৰিব প্ৰেমৰ ক্ষেত্ৰত কিন্তু জুলাইৰ পৰা কিন্তু অতি শুভ হ'ব আপোনালোকৰ জুলাইৰ পৰা ডিচেম্বৰলৈকে প্ৰেম বিবাহত বা প্ৰেমত অতি শুভ কিন্তু বৰ্তমান সময়ত জানুৱাৰী মাহত প্ৰেমৰ ক্ষেত্ৰত অকণমান অশুভ থাকিব যিহেতু মংগল নিজ হৈ আছে আকৌ মংগল তাৰপিছত বক্ৰী হ'ব বক্ৰী আকৌ নিজ হ'ব তাৰপিছত আকৌ ভাল ঠাইত যাব তেতিয়া কিন্তু ভাল ফল লাভ কৰিব গতিকে এই ক্ষেত্ৰত চাব লাগিলে প্ৰেম বিবাহৰ ক্ষেত্ৰতো আপোনালোকৰ কিন্তু জুলাইৰ পৰাহে হ'ব জেনেৰেল বিবাহটো মই কৈ আছোঁ তাৰপিছত আহিব আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত মই প্ৰথমতে কৈ দিলোঁ স্বাস্থ্য অধিপতি ৰবি গতিকে সপ্তম বিবাহ বা বিবাহৰ ক্ষেত্ৰত আপোনালোকৰ যিহেতু বিবাহ স্থানত বহি আছে কেতু যোৱা বছৰৰ পৰা কেতু বহি আছে বিবাহ স্থানত কেতু বহাৰ কাৰণে বিবাহত সৰু সুৰা বাধা যেনেকুৱা আপোনালোকৰ যিসকলৰ যোৱা বছৰৰ পৰা বিবাহ হৈছে বা বিবাহ হ'ব আছে সৰু সুৰা অকণ খেলি মেলি অলপ অলপ দেখা যায় গতিকে যিহেতু কেতু নিজ হৈ আছে নিজ হৈ থাকিলে অলপ গ্ৰহবিলাক দুৰ্বল হয় কেতু কিন্তু বেয়া ফল নিদিয়ে ভাল ফলে দিয়ে কিন্তু যিটো দুৰ্বল আচলতে দুৰ্বল মানে নিচস্ত মানে দুৰ্বল হোৱাৰ কাৰণে কেতুৱে কিন্তু অকণমান অশুভ ফল দিব পাৰে তেনে ক্ষেত্ৰত আপোনালোকে কেতুৰ প্ৰতিকাৰ কৰি ল'ব আৰু কেতু যিহেতু জুন মে' মাহৰ পৰা মাজত সঞ্চাৰ হ'ব সঞ্চাৰ মানে আপোনালোকৰ যিহেতু সপ্তম স্থানৰ পৰা ষষ্ঠত যাব যেতিয়া কেতু বা ৰাহু তৃতীয় ষষ্ঠ একাদশত থাকে তেতিয়া ভাল ফল প্ৰদান কৰে তেনে ক্ষেত্ৰত আপোনালোকৰ যিহেতু কেতু ষষ্ঠত যোৱাৰ লগে লগে বিবাহৰ ক্ষেত্ৰত অতি শুভ ফল প্ৰদান কৰিব গতিকে মে' মাহৰ শেষৰ পৰা বিবাহৰ ক্ষেত্ৰত অতি শুভ আৰু মে' মাহৰ আগত যদি আপোনালোকে বিয়া পাতিব খোজে বা বিবাহৰ ক্ষেত্ৰত আগবাঢ়িব খোজে তেতিয়া কিন্তু কেতুৰ অকণমান প্ৰতিকাৰ কৰি ল'ব তেতিয়া বিবাহৰ ক্ষেত্ৰত অতি শুভ হ'ব অভাৱ অনটন দূৰ হ'ব বা বিবাহত আপোনালোকৰ খেলি মেলি নহয় কোনো আপোনালোকৰ ক্ষেত্ৰত
মানে বেয়া নাভাবে, বেয়া কৰিব ইচ্ছা নকৰে, বা টকা পইচাৰ ক্ষেত্ৰত আপোনালোকৰ যেনেকৈ অভাৱ হয়, অভাৱবিলাক দূৰ হ'ব। গতিকে কেতুৰ প্ৰতিকাৰ কৰি ল'ব, তেতিয়া ভাল ফল লাভ কৰিব। কিন্তু অধিপতি বুধ হিচাপে বুধ বৰ্তমান যিহেতু আপোনালোকৰ নৱম স্থানত আছে, নৱম স্থান ভাগ্যস্থান, গতিকে আপোনালোকৰ বিবাহৰ ক্ষেত্ৰত যিহেতু বুধ শুভ, মংগলৰ ক্ষেত্ৰত যদিও আছে তথাপি কিন্তু শুভ। কিন্তু আৰু এটা বস্তু চাব লাগিব, বুধ যিহেতু এটা ঠাইত বহুদিন নাথাকে, 28 দিন এনেকুৱা থাকে, তাৰপিছত যদি চোৱা যায় কৰ্মক্ষেত্ৰত যাব, আকৌ যেতিয়া বুধ ঘূৰি ঘূৰি আপোনালোকৰ নিজৰ ঠাইত পাব, নিজৰ ঠাইত কেতিয়া পাব সেইটো চাব লাগিব। সেইটো ছেপ্টেম্বৰ অক্টোবৰত নিজৰ ঠাইত নিজ গৃহত তুংগ হিচাপে থাকিব। গতিকে ছেপ্টেম্বৰ অক্টোবৰত আপোনালোকৰ বিবাহৰ ক্ষেত্ৰত অতি শুভ। যিসকলৰ বিবাহ হোৱা নাই বা বিয়া নামা নাই বুলি কৈছে কোনোবাই, যদি বুধৰ দশাও চলি আছে, তেনে ক্ষেত্ৰত আপোনালোকৰ ৰাশি হিচাপে আপোনালোকৰ ছেপ্টেম্বৰ অক্টোবৰত 100% বিবাহ যোগ থাকিব। তেতিয়া হয়তো বিবাহ হ'ব পাৰে, নহয়তো বিবাহৰ আপোনালোকৰ যুক্ত নহয়, বিবাহৰ কাৰণে আগবাঢ়িব পাৰিব। যিসকলে ছোৱালী পোৱা নাই তেওঁলোকৰ ছোৱালী পাব, বা যিসকলে ছোৱালী ল'ৰা অহা নাই ল'ৰা আহিব। এনেকৈ কিন্তু আপোনালোকৰ ছেপ্টেম্বৰ অক্টোবৰত অতি শুভ ফল লাভ কৰিব। পাৰিবাৰিক দিশত যদি চোৱা যায়, বৰ্তমান আপোনালোকৰ মীন ৰাশিৰ যিহেতু কেতু বহাৰ কাৰণে লোকৰ পতি পত্নীৰ মনোমালিন্য যুগ অলপমান যোৱা বছৰৰ পৰা চলি আছে। মনোমালিন্য বুলি কওঁতে হাই কাজিয়া বিশেষ নহয়, কেতিয়াবা লোকৰ দূৰত চাকৰি কৰে, দূৰত থাকিবলগীয়া হ'ব পাৰে। গতিকে এনে ক্ষেত্ৰত বৰ্তমান কিন্তু ৰাহু কেতুৰ কাৰণে, যিহেতু ৰাহু কেতু ডিগ্ৰী হিচাপে শেষলৈকে আছে, বৰ্তমান বহু ডিগ্ৰী গুচি গ'ল, এনে ক্ষেত্ৰত কিন্তু আপোনালোকৰ কিছু শুভ। সেইকাৰণে কেতুৰ কাৰণে যিহেতু অকণমান দূৰে দূৰে থাকিবলগীয়া হৈ থাকিব পাৰে। যিসকলে দূৰত চাকৰি কৰে বা দূৰত থাকে, যদি ট্ৰেন্সফাৰ বিচাৰি আছে, আপোনালোকৰ কিন্তু ট্ৰেন্সফাৰ জুনৰ পিছত কিন্তু হোৱা চান্স আছে। পতি পত্নীৰ, আপোনাৰ নহয়, পতি পত্নীৰ ক্ষেত্ৰত দূৰত হোৱা, দূৰৰ পৰা কিন্তু অলপ ওচৰত অহা চান্সটো আছে জুনৰ পিছত। জুনলৈকে আপোনালোকে যদি এপ্লাই কৰে তেতিয়া কিন্তু ট্ৰেন্সফাৰ যোগ আছে। যদি আপোনালোকৰ পতি পত্নীৰ চাকৰিৰ ক্ষেত্ৰত চোৱা যায়, কৰ্ম, আপোনালোকৰ যিহেতু কৰ্মস্থানৰ অধিপতি বুধ, আৰু বুধ আছে যিহেতু নৱম ভাগ্যস্থানৰ, গতিকে আপোনালোকৰ কিন্তু ভাগ্যস্থানত যিহেতু বুধ থকাৰ কাৰণে পতি পত্নীৰ অতি শুভ, কৰ্মস্থানটো শুভ। আপোনালোকৰ যদি পতি পত্নীয়ে কৰ্মস্থানত, আপোনালোকৰ যদি পতি পত্নীয়ে যদি কৰ্ম বিচাৰে বা চাকৰি কৰিব ইচ্ছা কৰে, তেতিয়া কিন্তু চাকৰিৰ ক্ষেত্ৰত অতি শুভ ফল লাভ কৰিব, চাকৰি পোৱা যোগ আছে। তেনে ক্ষেত্ৰত চাকৰি ল'ব পাৰে বা চাকৰি ইণ্টাৰভিউ দিব পাৰে বা দূৰত যাব পাৰে, তেতিয়া কিন্তু ভাল ফল লাভ কৰিব 100%। গতিকে আপোনালোকৰ চাকৰিৰ ক্ষেত্ৰতো ভাল, এপ্লাই কৰিব দিয়ক, যিকোনো ঠাইত ভাল ফল লাভ কৰিব। গতিকে আমি যদি চাওঁ এনে ক্ষেত্ৰত অতি শুভ। আৰু যদি এতিয়া পতি পত্নীৰ বেমাৰ আজাৰ যদি চোৱা যায়, যিহেতু ষষ্ঠত বহি আছে শনি আৰু শুক্ৰৰ কাৰণে অতি শুভ। তৃতীয় ষষ্ঠ একাদশত যদি শনি থাকে, তেনে ক্ষেত্ৰতো আপোনালোকৰ পতি পত্নীৰ অতি শুভ। যিটো বেমাৰ আজাৰৰ যুগ তেনেকুৱা নাই, বিশেষ চিন্তা কৰিবলগীয়া বিশেষ নাই। যদি আমি চাওঁ ভাগ্য, আপোনাৰ ভাগ্যৰ অধিপতি হৈছে মংগল, বহি আছে বুধ, গতিকে বুধৰ ক্ষেত্ৰত অতি শুভ ভাগ্যটো। জানুৱাৰী মাহত যিহেতু মংগল কিছু নিজ হৈ আছে, অকণমান মাফ কৰিব, শুনাই আছে কাৰণে, গতিকে মংগলৰ ক্ষেত্ৰত অকণমান অশুভ, কিন্তু বুধ বহি থকাৰ কাৰণে কিছু শুভ। আৰু বুধ যেতিয়া সঞ্চাৰ হৈ থাকিব, তেতিয়া আকৌ মংগলে আপোনালোকৰ ভাগ্যটো চাব। তেনে ক্ষেত্ৰত যদি চোৱা যায়, মংগলৰ কাৰণে আপোনালোকে জানুৱাৰী মাহত প্ৰতিকাৰ কৰিলে আপোনালোকৰ পুত্ৰস্থানটোও ভাল হ'ব আৰু উচ্চ শিক্ষাও ভাল হ'ব। আৰু তেনে ক্ষেত্ৰত যিহেতু আপোনালোকৰ ভাগ্যটোও ভাল হ'ব বহু ক্ষেত্ৰত, যিহেতু মংগল জানুৱাৰী মাহত নিজ। আকৌ যদি চোৱা যায় ফেব্ৰুৱাৰী মাৰ্চত মংগল আপোনাৰ ভাগ্যৰ ক্ষেত্ৰত অতি শুভ। ভাগ্যৰ ক্ষেত্ৰত যেতিয়া শুভ হয়, তেতিয়া মাটি বাৰী কামবিলাকো হয়। এতিয়া আপোনালোকৰ যদি মাটি বাৰী কাম কিছু ফাঁচি আছে বা হোৱা নাই, যিকোনো ক্ষেত্ৰত বিল্ডিং বনাব খুজিছে, পাৰা নাই, কিছু কামত সৰু সুৰা ক্ষেত্ৰত ফাঁচি আছে, লোন ফাঁচি আছে, তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ ফেব্ৰুৱাৰী মাৰ্চত অতি শুভ। আকৌ মে' জুনত অকণমান অশুভ থাকিব, যিহেতু মে' জুনত আকৌ আগৰ ঠাইত যাব মংগল, আকৌ জুলাইৰ পৰা আকৌ আপোনাৰ শুভ। তেনে ক্ষেত্ৰত যিখিনি মই ক'লোঁ, জুলাইৰ পৰা ডিচেম্বৰলৈকে শুভ, অতি শুভ। গতিকে শুভ ফল লাভ কৰিব ভাগ্যৰ ক্ষেত্ৰত। যদি আমি চাওঁ কৰ্ম, যিহেতু কৰ্মস্থানত আপোনালোকৰ ৰবি আৰু চন্দ্ৰ বহি আছে, কৰ্মক্ষেত্ৰত চাব গ'লে কৰ্মটো শুভ বুলি ক'ব পাৰি। ৰবি চন্দ্ৰ মই আগতেও কৈছোঁ পিতৃ মাতৃ যুগ, গতিকে
ৰবিৰ ক্ষেত্ৰত আপোনালোকে কল কাৰখানাত যিসকলে চাকৰি কৰে, যিসকলে সোণ ৰূপৰ ব্যৱসায় কৰে, সোণাৰী, যিসকলে মণিহাৰী দোকান আছে বা যিসকলে কাঠৰ ব্যৱসায়, ফাৰ্নিচাৰৰ দোকান আছে, তেনে ক্ষেত্ৰত অতি শুভ। যিসকলৰ পানীৰ ব্যৱসায় আছে তেওঁলোকৰ কাৰণে অতি শুভ। মীন ৰাশিৰ জাতক জাতিকা যদি পানীৰ ব্যৱসায় কৰিব ইচ্ছা কৰে তেতিয়াহ'লে জানুৱাৰী ফেব্ৰুৱাৰী মাহতে কৰিলে অতি শুভ ফল লাভ কৰিব। গতিকে তেনে ক্ষেত্ৰত যদি চোৱা যায় ৰবি আৰু চন্দ্ৰ, যিহেতু কিছু ক্ষেত্ৰত আকৌ ৰবি হৈছে অগ্নিকাৰক জুই, চন্দ্ৰ হৈছে পানী, গতিকে জুই আৰু পানী একেলগে থাকিলে কিছু ক্ষেত্ৰত অকণমান শত্ৰু থাকে। গতিকে কৰ্মক্ষেত্ৰত অকণমান শত্ৰুতা হ'ব পাৰে, কোনোবাই আপোনালোকক বাধা দিব পাৰে, কিন্তু নিজৰ বল, নিজৰ ইচ্ছা অনুযায়ী কৰিলে শুভ ফল লাভ কৰিব। আৰু যিসকলৰ তেনেকুৱা যদি কোনোবা শত্ৰু থকা বুলি ভাবে কৰ্মক্ষেত্ৰত, আপোনালোকৰ শত্ৰু আছে বুলি ভাবিছে বা কোনোবা বাধা দি আছে, তেতিয়া পিতৃ মাতৃ বা আপোনাৰ ককা আইতা এনেকুৱা পূৰ্বপুৰুষৰ কথা ভাবিব বা সেৱা কৰিব, প্ৰণাম কৰিব, তেতিয়া কিন্তু সেই দুখবিলাক কাটা যাব। আৰু বিশেষ আপোনালোকৰ কৰ্মক্ষেত্ৰত বিশেষ প্ৰতিকাৰ নাই, তেনেকুৱা প্ৰতিকাৰ কৰিলে ভাল ফল লাভ কৰিব। আৰু যিসকলে দূৰত ব্যৱসায় কৰে তেওঁলোকৰো কিন্তু শুভ, আৰু ওচৰত ব্যৱসায় কৰিলেও শুভ। ব্যৱসায় বাণিজ্যটো অতি শুভ ফল লাভ কৰিব। আৰু কৰ্মক্ষেত্ৰতো যিহেতু অধিপতি বৃহস্পতি তৃতীয়ত আছে, তৃতীয়ত থকাৰ কাৰণে যিসকলে কৰ্ম পোৱা নাই বা কৰ্ম ট্ৰেন্সফাৰ হোৱা নাই বা কৰ্মত আপোনালোকে ধৰক ওপৰত যাব পৰা নাই, প্ৰমোশ্যন পোৱা নাই বা ইণ্টাৰভিউ দি আছে পাছ কৰিব পৰা নাই, তেওঁলোকৰ কাৰণে এপ্ৰিল মাহৰ পিছত কিন্তু অতি শুভ। যিহেতু এপ্ৰিল মাহত আপোনাৰ ৰবি চন্দ্ৰৰ বাহিৰেও যিহেতু অধিপতি বৃহস্পতি, আমি অধিপতি চাব লাগিব বৰ্তমান ক'ত আছে, কিন্তু আপোনালোকৰ তৃতীয়ত আছে। তৃতীয়, ষষ্ঠ, একাদশ বা অষ্টম এইবিলাকত যদি বৃহস্পতি বহি থাকে ভাল ফল প্ৰদান নকৰে। গতিকে বৃহস্পতি যিহেতু তৃতীয়ত বহি আছে আপোনাৰ কৰ্মক্ষেত্ৰত ভাল ফল প্ৰদান কৰিব পৰা নাই, কিন্তু তাত বহি থকা ৰবি বা চন্দ্ৰ সেই গ্ৰহকেইটাহে কৰিছে। তেনেকৈ ভাড়া ঘৰৰ আপোনালোকে যদি কাৰোবাৰ ৰাখে, মালিকটো দুৰ্বল কিন্তু ভাড়াঘৰত থকাজন সবল, তেতিয়া কিন্তু কি হয়, ভাড়াঘৰত থকাজনেও কেতিয়াও সহায় কৰে মালিকক। গতিকে মালিক কেতিয়া সবল হ'ব, যদি বৃহস্পতি মালিক ধৰি লওঁ, আপোনালোকৰ কৰ্ম অধিপতি বৃহস্পতি। বৃহস্পতি যাব এপ্ৰিল মাহত আপোনালোকৰ চতুৰ্থ স্থান হৈছে কেন্দ্ৰস্থান। কেন্দ্ৰস্থানত যোৱাৰ লগে লগে বৃহস্পতিয়ে ভাল ফল প্ৰদান কৰিব আৰু বৃহস্পতিৰ পৰা আপোনালোকে কৰ্মৰ প্ৰাপ্তি হ'ব। গতিকে আপোনালোকৰ এপ্ৰিলৰ পিছত কিন্তু কৰ্মৰ প্ৰাপ্তি 100% থাকিব। গতিকে কৰ্মপ্ৰাপ্তিৰ কাৰণে এপ্ৰিলৰ পিছত আপোনালোকে যিকোনো ক্ষেত্ৰত, এনেকুৱা নহয় যে চৰকাৰী চাকৰি বা প্ৰাইভেট চাকৰি হওক, চৰকাৰী চাকৰি হওক, ব্যৱসায়ত হওক, সকলো ক্ষেত্ৰতে আপোনালোকে আগবাঢ়িব পাৰিব। আৰু এপ্লাই কৰক এপ্ৰিলৰ পিছতে, আৰু এপ্ৰিলৰ পৰা আপোনালোকৰ কৰ্মযোগ থাকিব। গতিকে এপ্ৰিলৰ পিছত আপোনাৰ অহা বছৰৰ এপ্ৰিললৈকে 2025ৰ পৰা 2026ৰ এপ্ৰিললৈকে অতি শুভ ফল লাভ কৰিব আপোনালোকে। এপ্ৰিলৰ পৰা কিন্তু কৰ্মযোগ থাকিব 100%। যিকোনো ক্ষেত্ৰত, চৰকাৰী হওক বেচৰকাৰী হওক, যিকোনো ক্ষেত্ৰত ভাল ফল লাভ কৰিব। আৰু যিসকল টিচাৰ আছে তেওঁলোকৰ ট্ৰেন্সফাৰ হোৱা নাই বা আগবাঢ়িব পৰা নাই, খেলি মেলি হৈছে, তেওঁলোকৰ কিন্তু এপ্ৰিলৰ পৰা ভাল সময়, এইটো কেন্দ্ৰত যাব। আৰু সপ্তমত পূৰ্ণ দৃষ্টি দিব। গতিকে নিজৰ ৰাশিত পূৰ্ণ দৃষ্টি যেতিয়া পৰিব 100% ভাল ফলে দিব। গতিকে আপোনালোকৰ কৰ্মস্থানত বৃহস্পতি পূৰ্ণ দৃষ্টি মানে একদম চিধা দেখা পাব। গতিকে বুধৰ ঘৰৰ পৰা বৃহস্পতি বহুত শুভ। গতিকে আপোনালোকৰ এপ্ৰিলৰ পৰা কিন্তু শুভ কৰ্মত। আমি চাওঁ আই ইনকামৰ অধিপতি হৈছে শনি আছে আপোনালোকৰ দ্বাদশত শনি থাকিলে কি হয়, ইনকামৰ ক্ষেত্ৰত অকণমান বাধা আহে। তথাপিও কিন্তু শনি নিজৰ ঘৰতে আছে, নিজৰ ঘৰত থকাৰ ক্ষেত্ৰত আপোনালোকৰ টকা পইচা খৰচ হ'লেও ইনকাম যেনেকৈ হ'লেও আপোনালোকৰ চলাই নিব। আৰু যিহেতু দ্বাদশত থকাৰ কাৰণে শনিয়ে আৰু এটা বস্তু চাব লাগিব, আপোনালোকৰ শনিৰ চাৰাচতি চলিও আছে, চাৰাচতিৰ কাৰণে কিছু শনিৰ অশুভ প্ৰভাৱো পৰি আছে। কিন্তু শনি যিহেতু নিজৰ ঘৰত আছে, মানুহে হওক, জীৱ জন্তু হওক, গ্ৰহ হওক, সকলোৱে নিজৰ ঘৰত থাকিলে ভাল ফলে প্ৰদান কৰে, বিশেষ অশুভ ফল প্ৰদান নকৰে। গতিকে শনিয়ে আপোনালোকক যদিও কিছু ক্ষেত্ৰত চাৰাচতি হওক বা দ্বাদশত খৰচৰ ঘৰত হওক, শনিয়ে কিন্তু বিশেষভাৱে বহুত বেয়া কৰা নাই আপোনালোকক। তেনে ক্ষেত্ৰত শনিৰ অকণমান অশুভ থাকিবই। আৰু শুক্ৰযুক্ত, শুক্ৰ যিহেতু শনিৰ মিত্ৰ, শুক্ৰাচাৰ্য, গতিকে শনিৰ গুৰু হয়। শনিৰ গুৰু যিহেতু শুক্ৰ,
বৃহস্পতি হৈছে দেৱগুৰু, শুক্ৰ হৈছে দৈত্যগুৰু, তথাপি শুক্ৰ কিন্তু অতি শুভ। তেনে ক্ষেত্ৰত আপোনালোকৰ যিসকলৰ খৰচ আছে ভাল কামত লাগিছে, আপোনালোকৰ টকা পইচাবোৰ ভাল কামত লাগি আছে। জুন মাহলৈকে আপোনালোকৰ দ্বাদশত শনি থাকিব। জুন মাহৰ পৰা যিহেতু আপোনাৰ ৰাশিত প্ৰৱেশ কৰিব, ৰাশিত প্ৰৱেশ কৰিলেও ৰাশিৰ হৈছে অধিপতি বৃহস্পতি। বৃহস্পতি গৃহত যেতিয়া গ্ৰহ এটা থাকে, যিহেতু বৰ্তমান ৰাহু বহি আছে, ৰাহুৱে কিন্তু আপোনালোকক 100% অশুভ ফল প্ৰদান কৰা নাই। কিহৰ কাৰণে? ৰাহু গুৰু গৃহত আছে। যিহেতু আপোনালোকে যদি টিচাৰৰ ঘৰত বহি থাকে চুপচাপ থাকিব, আকৌ যদি আপুনি নিজৰ ঘৰত টিচাৰ থাকে মনে মনে আপোনালোক হাল্লা হুল্লা কৰিব। ঠিক তেনেকুৱাকৈ গুৰু গৃহত যেতিয়া গ্ৰহবিলাক বহি থাকে, যিকোনো গ্ৰহ, শুক্ৰ হওক, মংগল হওক, শনি হওক, ঠিক তেনেকুৱা ৰাহু কেতু হওক, সিহঁতে অশুভ ফল প্ৰদান বিশেষকৈ নকৰে, অলপ অলপ কৰিব, বহুত নকৰে। গতিকে তেনে ক্ষেত্ৰত আপোনালোকৰ শনি যেতিয়া নিজৰ ৰাশিত যাব, আচলতে নিজৰ ৰাশিত গ'লে অতি অশুভ, কিন্তু গুৰু গৃহ, সেইকাৰণে আপোনালোকে কিন্তু অতি অশুভ ফল নাপায়। যদি আপোনালোকৰ 100% অশুভ ফল আছিলে, আপোনালোকে 50%হে পাব বা তাতকৈও কম পাব। গতিকে শনিৰ ক্ষেত্ৰতো আপোনালোকৰ জুনৰ পৰা যদিও অশুভ, তথাপিও কিন্তু অশুভ ফল বিশেষ প্ৰদান নকৰে। আৰু শুক্ৰ যিহেতু আপোনাৰ ৰাশিত যেতিয়া প্ৰৱেশ কৰিব, আৰু মে' মাহত যিটো অকণমান খেলি মেলি যুগ, স্বাস্থ্যৰ অকণমান খেলি মেলি হ'ব পাৰে, যিহেতু শুক্ৰ, ৰাহু, শনি, বুধ একেলগে 4টা গ্ৰহ একেলগে বহিব। তেনে ক্ষেত্ৰত আপোনালোকে অকণমান স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব মে' মাহত, জুন মাহতো, আৰু এপ্ৰিলৰ মাহৰ পৰা মে' মাহলৈকে শেষলৈকে অকণমান চাই চিতি চলিব। ধৰক যিহেতু 4টা ৰাশি থাকিলে মানে গ্ৰহ থাকিলে অকণমান অশুভ ফল প্ৰদান কৰে। তেনে ক্ষেত্ৰত আপোনালোকৰ ইনকাম বা খৰচৰ ক্ষেত্ৰত বিশেষ অশুভ নাই, সকলোখিনি অশুভ আছে। শনি মই কৈয়ে দিলোঁ, যিহেতু গুৰু গৃহত থাকিব, বহুত বেয়া ফল নিদিয়ে। এতিয়া মই আপোনালোকক প্ৰতিকাৰখিনি কৈছোঁ, যিহেতু মই বহুত ছুটি কৰিছোঁ, তথাপি দীঘলে হয়। প্ৰতিকাৰ যিহেতু ৰবি, প্ৰথমতে আহিছোঁ ৰবি। ৰবি যিহেতু আপোনাৰ ৰাশিৰ ষষ্ঠপতি, স্বাস্থ্যৰ অধিপতি। যদি আপোনালোকে ভাবে যে মোৰ স্বাস্থ্যৰ অশুভ হৈ আছে, মূৰৰ বিষ হৈ আছে, চকুৰ অসুখ হৈ আছে, যদি বৰ্তমান বাও ছাইড বিষ হ'ব পাৰে মূৰৰ, তাৰপিছত এপ্ৰিল মাহৰ পিছত বাও ছাইড বিষ হ'ব পাৰে মূৰৰ, যদি তেনেকুৱা হয় আপোনালোকে ৰবিৰ প্ৰতিকাৰ কৰিব। ৰবিৰ প্ৰতিকাৰ অতি সহজ, মই আগৰ পৰা দি থাকোঁ। বেলৰ শিপা ধাৰণ কৰিব পাৰে, তামৰ তাৰপিছত ভৰাই ল'ব, ধাৰণ কৰিব। যদি তেনেকুৱা হৈ আছে আৰু যিসকলৰ স্বাস্থ্যৰ কোনো সমস্যা নাই, তেনেকুৱা হোৱা নাই, তেওঁলোকে ৰবিৰ প্ৰতিকাৰ কৰিব নালাগে। চন্দ্ৰ যদি চোৱা যায়, চন্দ্ৰৰ কাৰণে আপোনালোকে যদি মানসিক কিবা অশান্তি হৈ থাকে, চিন্তা ভাৱনা বেছি হৈ থাকে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে, আৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত যদি কিছু অশুভ হৈ আছে আপোনালোকৰ, তেতিয়া আপোনালোকে চন্দ্ৰৰ প্ৰতিকাৰ কৰিব। চন্দ্ৰৰ কাৰণে আপোনালোকে পূৰ্ণিমা চন্দ্ৰ দৰ্শন কৰক, চাব, পানীত চাব পাৰে। পানী পাত্ৰ এটা যেতিয়া চন্দ্ৰৰ পোহৰটো পৰিব, তেতিয়া চন্দ্ৰৰ দৰ্শন কৰিব পাৰে, ভাল ফল লাভ কৰিব। মই গোটেই চুটি চুটি প্ৰতিকাৰ কৈছোঁ, এতিয়া আপোনালোকে কিন্তু সহজ এটা কৰিব পাৰিব। মংগলৰ কাৰণে, মংগল যদি চোৱা যায় আপোনালোকৰ যিহেতু ৰাশিৰ পঞ্চমত আছে, আৰু ৰাশিৰ তৃতীয় পতি আৰু অষ্টম পতি, নৱম পতি ভাগ্য। যদি আপোনালোকে ভাবে যে মোৰ ভাগ্যটো বহুত ভাল হোৱা নাই, সকলো ক্ষেত্ৰতে বাধা আহি আছে বা সমস্যাৰ সৃষ্টি হৈছে, তেতিয়া আপোনালোকে মংগলৰ প্ৰতিকাৰ কৰিব পাৰে। যদি তেনেকুৱা বাধা বিঘিনি একো অহা নাই, বা তেজৰ সমস্যা হোৱা নাই, হিমগ্ল'বিন কম হোৱা নাই, বা আপোনালোকৰ জ্বৰ হৈ আছে বাৰে বাৰে ভাল পোৱা নাই, তেনে ক্ষেত্ৰত আপোনালোকে মংগলৰ প্ৰতিকাৰ কৰিব। শিক্ষাৰীক ভোজনী দিব, ভোজনীটো আপোনাৰ ৰঙা বস্তু দিব পাৰে। ৰঙা বস্তু বুলি কওঁতে চাউল, মচুৰ দালি, পকা জলকীয়া, বিলাহী, এনেকৈ ভোজনী এটা দিব। তাৰ লগত তেল, নিমখ, মিঠাতেল, নিমখ, ৰঙগুড়া দিব লাগিব। ভোজনী এটা ভিক্ষাৰীক দান দিব। আৰু যদি এইখিনি কৰিব নোৱাৰে, তেতিয়াহ'লে আপোনালোকে হনুমান মন্দিৰ দৰ্শন কৰিব, ভাল ফল লাভ কৰিব। আপোনাৰ সমস্যাৰ যিটো সমস্যা সেইটোহে সমাধান কৰিছোঁ, এনেই কিন্তু কৰিব নালাগে প্ৰতিকাৰখিনি। যাৰ তেনেকুৱা সমস্যা হয় তেওঁহে কৰিব। বুধৰ ক্ষেত্ৰত যদি চোৱা যায়, বুধ হৈছে আপোনালোকৰ যিহেতু সপ্তম পতি আৰু চতুৰ্থ পতি। চতুৰ্থ হৈছে বন্ধুস্থান, প্ৰাইমাৰী শিক্ষা। প্ৰাইমাৰী শিক্ষাত যদি আপোনালোকৰ ল'ৰা ছোৱালীয়ে ভালকৈ পঢ়া শুনা কৰিব পৰা নাই, আজি অকল মীন ৰাশি আছে, বহুত পঢ়িলেও মনত নাথাকে, তেতিয়া বুধৰ প্ৰতিকাৰ কৰিব। আৰু যদি আপোনাৰ বিবাহৰ ক্ষেত্ৰত কিছু বাধা হৈ আছে, তেওঁহে বুধৰ প্ৰতিকাৰ কৰিব। বাকী ক্ষেত্ৰত বুধৰ প্ৰতিকাৰ কৰিব নালাগে। বুধৰ প্ৰতিকাৰ গোটেই সহজ, আপোনালোকে সৰু ল'ৰা ছোৱালীক পায়স খুৱাব পাৰে, মিঠা বস্তু দিব পাৰে, তেতিয়া ভাল ফল লাভ কৰিব। বৃহস্পতি যদি চোৱা যায়, বৃহস্পতি হৈছে আপোনালোকৰ কৰ্মাধিপতি, আৰু
আপোনাৰ ৰাশিৰ অধিপতি ৰাশিৰ মানে স্বাস্থ্য গতিকে ৰাশিৰ যেহেতু মই মংগলৰ কথা কৈ দিছোঁ কি বেমাৰত আপুনি সেইটো কৰিব আৰু যদি বিশেষ আপোনালোকৰ বেমাৰ আজাৰ যিকোনো বেমাৰ আজাৰ হৈ আছে ভাল পোৱা নাই কৰ্মত বাধা চলি আছে অকণমানৰ কাৰণে ইণ্টাৰভিউ ফেইল কৰিছে মই যিহেতু ভাল দিনৰ কথা কৈছোঁ আপোনালোকৰ এপ্ৰিলৰ পৰা ভাল দিন আহিব এপ্ৰিলৰ আগতে যদি আপোনাৰ কৰ্ম লাগে বা কৰ্ম আপোনালোকৰ ইণ্টাৰভিউ আছে বা মই ইণ্টাৰভিউ ৰিজাল্ট দিব তেতিয়া আপোনালোকে বৃহস্পতি প্ৰতিকাৰ কৰিব পাৰে এপ্ৰিলৰ পিছত বৃহস্পতি যেহেতু শুভ হ'ব বিশেষ প্ৰতিকাৰ নকৰিলে হ'ব এপ্ৰিলৰ পিছত যদি এপ্ৰিলৰ আগতে আপোনালোকৰ ইণ্টাৰভিউ বা তেনেকুৱা আছে ইণ্টাৰভিউ নাইবা বেমাৰ আজাৰ বহুত হৈ আছে আপোনালোকে জানুৱাৰী মাহত বৃহস্পতি প্ৰতিকাৰ কৰিব পাৰে আৰু যদি তেনেকুৱা নাই ইণ্টাৰভিউ নাই বা মোৰ ট্ৰেন্সফাৰৰ কাৰণে অৰ্ডাৰ ওলোৱা নাই বা ল'বলগীয়াও একোৱে নাই তেতিয়া আপোনালোকে প্ৰতিকাৰ নকৰিলে হ'ব বৃহস্পতিৰ প্ৰতিকাৰ এনেধৰণৰ আপোনালোকে জ্যোতিষী নাইবা শিক্ষাগুৰু আপোনালোকে নিৰামিষ ভোজনী দিব পাৰে বা মাতি আনি এসাঁজ খুৱাব পাৰে নিৰামিষ তেতিয়া ভাল ফল লাভ কৰিব শুক্ৰ যিটো আপোনালোকৰ তৃতীয় পতি ভাতৃস্থানৰ অধিপতি আৰু যিহেতু অষ্টমপতি গতিকে শুক্ৰৰ ক্ষেত্ৰত বিশেষ অশুভ নাই অকল অক্টোবৰ নৱেম্বৰ আপোনালোকৰ শুক্ৰ যিটো অশুভ থাকিব তেতিয়া আপোনালোকে অক্টোবৰ নৱেম্বৰ শুক্ৰ প্ৰতিকাৰ কৰিব পাৰে মনত ৰাখিব অক্টোবৰ নৱেম্বৰ আপোনালোকে যিটো শুক্ৰৰ কাৰণে শিৱ পূজা কৰিব পাৰে শিৱ মন্দিৰত দৰ্শন কৰিব পাৰে ভাল ফল লাভ কৰিব শনি যিহেতু আপোনালোকৰ বৰ্তমান দ্বাদশত আছে আৰু জুন মাহৰ পৰা আপোনাৰ ৰাশিত প্ৰৱেশ কৰিব যিহেতু আপোনালোকৰ শনি চাৰিচতে চলি আছে শনিৰ কাৰণে আপোনালোকে সামান্য কেতিয়াবা শনিবাৰে শনি মন্দিৰ দৰ্শন কৰিব পাৰে শনিবাৰে কেতিয়াবা আপোনালোকে তুলসীৰ তলত চাকি দিব পাৰে ভাল ফল লাভ কৰিব আৰু শনিৰ বিশেষ প্ৰতিকাৰ কৰিব নালাগে যদি আমি চাওঁ ৰাহু যিহেতু আপোনাৰ ৰাশিতে বহি আছে যদি আপোনালোকৰ যিসকলৰ পেটৰ বেমাৰ হৈ আছে পেটৰ বিষ হৈ আছে পেট কামোৰা পেটৰ খুব ভালে পোৱা নাই পেটৰ বিষ হৈ থাকে মাজে মাজে পেটৰ যিকোনো সমস্যা হৈ আছে তেনেকুৱা জাতক জাতিকাইহে ৰাহুৰ প্ৰতিকাৰ কৰিব আৰু বিবাহৰ ক্ষেত্ৰত যদি বাধা চলি আছে মই যিহেতু বুধৰ কথা কৈ দিছোঁ আৰু যদি কিছু ক্ষেত্ৰত আপোনালোকৰ জানুৱাৰী ফেব্ৰুৱাৰী জুন মাহলৈকে যদি বিবাহ আছে আপোনালোকৰ তেতিয়া ৰাহু বা কেতুৰ প্ৰতিকাৰ কৰিব পাৰে ৰাহু কেতুৰ প্ৰতিকাৰ একে চন্দালক ভোজন দিব লাগে চন্দা বুলি কওঁতে যিহেতু চুইপাৰ নাইবা চন্দাল মদ মাংস মাটিমাহৰ দালি এনেকুৱা ক'লা বস্তু আপোনালোকে নিমখ জলকীয়া ৰংগুৰা মিঠাতেল এনেকুৱা এসাঁজ খাব পৰাকৈ চন্দালক দিব পাৰে তেতিয়া আপোনালোকে ভাল ফল লাভ কৰিব গতিকে এইখিনি মই প্ৰতিকাৰ দি দিছোঁ আৰু যদি আপোনালোকক কিবা সুধিবলগীয়া থাকে আপোনালোকে মেছেজ কৰিব পাৰে মোৰ ফোন নম্বৰটো দিয়া থাকিব আৰু যিসকলে নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব দৰকাৰী ভিডিঅ'বোৰ পাই থাকিব মাহে ৰাখিবলখিনি দিব চেষ্টা কৰিম যিহেতু বৰ্তমানলৈকে দি আহিছোঁ ধন্যবাদ